হেল্ল' ভিউৱাৰ্ছ, মই ডাক্তৰ নিপুণ নেওগ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম হোমিঅ'পেথিক ঔষধৰ লগত এলোপেথিক ঔষধ নাখাব, খালে কি অপকাৰ হ'ব পাৰে। বহুতে সোধে যে হোমিঅ'পেথিক যদি চিকিৎসা কৰি থাকোঁ তাৰ লগতে এলোপেথিক দৰৱ খাব পৰা হয়নে নহয়, বা খালে কিবা প্ৰব্লেম কৰিব নেকি। চ' কিনো হয় আমি তাৰ বিষয়ে আজি কথা পাতিম আৰু জানিম এই বিষয়ে। চ' আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ। যদি লাষ্ট 10 বছৰ বা 15 বছৰৰ পৰা ডায়েবেটিছ বা হাইপাৰ টেনশ্যন অৰ্থাৎ উচ্চ ৰক্তচাপৰ কাৰণে কিবা ঔষধ খাই আছে এলোপেথিকৰ, তেতিয়াহ'লে আমি কেতিয়াও সেইটো বন্ধ কৰিবলৈ পটককৈ এডভাইচ নকৰোঁ পেচেণ্টক। আপুনি সেইটো কণ্টিনিউ কৰি থাকিব পাৰিব। তাৰ লগতে আপুনি হোমিঅ'পেথিক ঔষধো খাব পাৰিব। আমি প্ৰথমতেই পেচেণ্টক এইটো এডভাইচ নকৰোঁ যে আপুনি লগালগ এলোপেথিক দৰৱবিলাক বন্ধ কৰি হোমিঅ'পেথিক ষ্টাৰ্ট কৰক। আপুনি এনেদৰে খাব পাৰিব যে এলোপেথিক দৰৱ খোৱাৰ 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পাছত আপুনি হোমিঅ'পেথিক যদি ঔষধ কিবা খায় আপুনি সেইটো খাব পাৰিব। আপুনি এইটো তেনেকৈ দৰৱ খালে আপোনাৰ একো অপকাৰ নহয়। যদি আপুনি কিবা বেলেগ এলোপেথিক ট্ৰিটমেণ্ট লৈ আছে তাৰ লগত আপুনি হোমিঅ'পেথিক দৰৱো খাব বিচাৰিছে, তেতিয়াহ'লে আপুনি 2টা দৰৱ খাব পাৰে একেলগে, একো নাই। খালি 2টা দৰৱৰ মাজত অন্ততঃ 1.5 ঘণ্টা এটা ডিফাৰেঞ্চ দিব, মানে সময়ৰ এটা গেপ দিব 2টা দৰৱৰ মাজত। কাৰণ এটা দৰৱৰ একশ্যন কৰিবৰ কাৰণে তাক অলপ সময়ৰ প্ৰয়োজন হয়, এটা একশ্যন থাকে, একশ্যনৰ সময় থাকে। আপুনি যদি একেলগে 2টা দৰৱ খাই আছে, আপোনাৰ ছাপ'জ আপুনি যদি ডায়েবেটিছৰ কাৰণে আপুনি এলোপেথিক দৰৱ চিকিৎসা কৰি আছে, আপুনি দৰৱ খাই থাকিব পাৰিব। তাৰ লগতে আপুনি হোমিঅ'পেথিক ঔষধো ইউজ কৰিব পাৰিব। সময়টোৰ কথা ক'লৈ আপুনি অলপ গেপ দিব। আৰু যেতিয়া লাহে লাহে আপোনাৰ পেচেণ্টৰ কি হয়, ছাচেপ্টিবিলিটিৰ ওপৰত প্ৰত্যেকটো মেডিচিনে একশ্যন কৰে। কেতিয়াবা কাৰোবাৰ 1 মাহতো ইম্প্ৰুভ হ'ব পাৰে, কেতিয়াবা 2 মাহ 3 মাহ লাগি যাব পাৰে। চ' প্ৰতিটো পেচেণ্টৰ ছাচেপ্টিবিলিটিৰ ওপৰত দৰৱে কাম কৰিব। তেনেকৈ যদি আপোনাৰ লাহে লাহে আপোনাৰ চুগাৰ লেভেলটো কণ্ট্ৰলত আহিছে, তেতিয়া আপোনাৰ লাহে লাহে আপুনি এলোপেথিক দৰৱটো বন্ধ কৰি হোমিঅ'পেথিক দৰৱবিলাক ষ্টাৰ্ট কৰিব পাৰিব। তাত কোনো আপোনাৰ চুগাৰ লেভেলটো এটা কণ্ট্ৰলত আহি যাব, তেতিয়া আপুনি এলোপেথিক দৰৱবিলাক ষ্টপ কৰি পেলাই হোমিঅ'পেথিক দৰৱবিলাক কণ্টিনিউ কৰি থাকিব পাৰিব। আৰু হোমিঅ'পেথিক দৰৱবিলাক আপুনি গোটেই লাইফ খাই থাকিব দৰকাৰ নাই। আপোনাৰ যদি চুগাৰটো এটা নৰ্মেল লেভেলত আহি যায়, তেতিয়া আপুনি এইটো বন্ধ কৰাই দিব পাৰে, একো নাই। খালি দৰৱবিলাক একেলগে এতিয়া কৈছোঁ যে খাব পাৰিব একেলগে, খালি সময়ৰ এটা গেপ দিব 1.5 ঘণ্টামানৰ মিনিমাম।